2026 নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত প্ৰদান কৰিছে। অসমতে সম্পন্ন হ'ব বিজেপি অগপৰ মৃত্যতাক লৈ আলোচনা। এই ইংগিত বহন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অগপ নেতৃত্বৰে অমিত শাহৰ নহয় আনুষ্ঠানিক আলোচনা। দিলীপ শইকীয়া, অতুল বৰা আৰু মই মৃত্যতাৰ সিদ্ধান্ত লম। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাইলৈ বৰাগাঁৱত অমিত শাহক লগ কৰিব অগপৰ সভাপতি অতুল বৰাই। বটদ্ৰৱাত অমিত শাহক লগ কৰিব কাৰ্যকৰী সভাপতি কেশৱ মহন্তয়ো। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জায়গাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জায়গাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব, লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। মই এইটোৱে কলো যে বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনে আমি ৰাইজৰ মাজত আছো আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে 365 দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকো। এনেকুৱা ধৰণৰ ইমান আপোনালোকে ভবাৰ দৰে পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে। ভাল কেণ্ডিডেট পাই যায় ৰখা হোৱা নাই আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই। আৰু মই ভাবো যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হলেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেষ্টা কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন। 2026 নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত প্ৰদান কৰিছে। অসমতে সম্পন্ন হ'ব বিজেপি অগপৰ মৃত্যতাক লৈ আলোচনা। এই ইংগিত বহন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অগপ নেতৃত্বৰে অমিত শাহৰ নহয় আনুষ্ঠানিক আলোচনা। দিলীপ শইকীয়া, অতুল বৰা আৰু মই মৃত্যতাৰ সিদ্ধান্ত লম। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাইলৈ বৰাগাঁৱত অমিত শাহক লগ কৰিব অগপৰ সভাপতি অতুল বৰাই। বটদ্ৰৱাত অমিত শাহক লগ কৰিব কাৰ্যকৰী সভাপতি কেশৱ মহন্তয়ো। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহুত বিধায়কে আকৌ ইলেকশ্যন খেলিব, বহুত জায়গাত নতুন যুৱমুখে আগবাঢ়ি আহিব, বহুত জায়গাত নতুন মহিলা প্ৰাৰ্থী হ'ব। এই বিষয়ে আমাক আৰু অলপ সময় লাগিব, লাহে লাহে প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছে। মই এইটোৱে কলো যে বিজেপিৰ প্ৰস্তুতি আপোনালোকে দেখিছে যে প্ৰতিটো দিনে আমি ৰাইজৰ মাজত আছো আৰু আমাৰ পাৰ্টিটো এনেকুৱা যে 365 দিনে আমি নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকো। তেনেকুৱা ধৰণৰ ইমান আপোনালোকে ভবাৰ দৰে পলিটিকেল পাৰ্টি কেলকুলেটৰ মাৰি নচলে। ভাল কেণ্ডিডেট পাই যায় ৰখা হোৱা নাই আৰু কিন্তু স্বাভাৱিকভাৱে বৰদোৱাত তেওঁ কেশৱ মহন্তক লগ পাব, শ্বহীদ স্মাৰকত অতুল বৰাক লগ পাব, কিন্তু আনুষ্ঠানিক কোনো আলোচনা আমি ৰখা নাই। আৰু মই ভাবো যে অসমত আনুষ্ঠানিক আলোচনা বুজাবুজিৰ অভাৱ হলেহে গৃহমন্ত্ৰীৰ পৰ্যায়ত যাব। আদাৰৱাইজ আমি নিজৰ ভিতৰতে চেষ্টা কৰি লৈ তাত অনুমোদনৰ কাৰণে পঠালেও হ'ব। কিন্তু যদি বুজাবুজিৰ অভাৱ থাকে ডেফিনেটলি গৃহমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব। তেখেতে আসনৰ বিষয়ে কথা নাপাতে। আমাৰ বিজেপিৰ ষ্ট্ৰাকচাৰটো তেনেকুৱা নহয়। আসনৰ বিষয়ে কথা দিলীপ শইকীয়া আৰু ময়ে পাতিম। যদি বুজাবুজিৰ অভাৱ হয় তেতিয়া গৃহমন্ত্ৰীগৰাকীয়ে পাতিব। বাকীসকলে তেওঁলোকে আমাৰ সংগঠন কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে আমাক মাৰ্গদৰ্শন